এখন পাটৰ গামোচাৰ দাম 2,05,000 টকা। ৰ'ব আপুনি আচৰিত নহ'ব, অবিশ্বাস্য হ'লেও এয়াই সত্য কথা। থলুৱা শিপিনীয়ে বোৱা পাটৰ ফুলাম গামোচাখন 2,05,000 টকাত বিক্ৰী হৈছে মঙলদৈৰ নিকটৱৰ্তী দাহি গাঁৱত। গাঁওখনৰ অৰ্জুনতল বিষ্ণু মন্দিৰৰ বাৰ্ষিক সভাত নিলামযোগে বিক্ৰী হৈছে এই গামোচাখন। আৰু এই গামোচাখন ক্ৰয় কৰিছে মঙলদৈৰ দাহি গাঁৱৰ স্থানীয় যুৱক ৰাকেশ শৰ্মাই। এতিয়া আহক গামোচাখনৰ আচল কাহিনীলৈ। প্ৰকৃততে দেৱবস্ত্ৰ হিচাপে নামাংকৃত কৰা হয় এই গামোচাখন। মন্দিৰৰ জেঠমহীয়া কাজত থাপনাত থাপি পূজা অৰ্চনা কৰা হয় আৰু শেষৰ দিনা নিলাম কৰা হয়। সেই অনুসৰি সৰ্বোচ্চ নিলামত গামোচাখন বিক্ৰী কৰা হয়। আৰু এই বছৰ স্থানীয় যুৱক ৰাকেশ শৰ্মাই 2,05,000 টকাত ক্ৰয় কৰিলে এইখন দেৱবস্ত্ৰ। এই দেৱবস্ত্ৰ ক্ৰয় কৰা লোকজনে ঘৰলৈ নি ঘৰত ৰাখে। এই দেৱবস্ত্ৰ ঘৰত ৰাখিলে ঘৰখনৰ মংগল হয় বুলি বিশ্বাস। দেৱবসান বুলি কয়, এইখনৰ ডাকৰ ব্যৱস্থা হয়। সেইটো হিচাপে এইবছৰো হৈছিলে। হোৱাত মানে সৰ্বোচ্চ ডাকোতা হিচাপে মই 2,05,000 টকাত এখন পাবলৈ সক্ষম হৈছোঁ। আচলতে এখন মন্দিৰত পূজা আৰম্ভ হোৱাৰ পৰা বিভিন্ন পূজা অৰ্চনাৰে পুৰোহিতে এখন পূজা পাঠ কৰে আৰু আমাৰ এই গামোচাখনৰ এটা বিশেষ গুণ হয় বুলি মানে লোকবিশ্বাস এটা আছে। সেইটো কাৰণে মানে সকলো ৰাইজৰ মাজত হেতা ওপৰা লাগে গামোচাখন পাবৰ কাৰণে। ঘৰৰ পৰিয়ালো সুখী, চব সুখী, ভাল লাগিছে, বহুত মনত শান্তি পাইছোঁ। ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক উপস্থাপনৰ অভিনৱ প্ৰচেষ্টা। গুৰুজনাৰ সৃষ্টি গুণমালাক কাপোৰত হাতৰ চিলাইৰে লিপিবদ্ধ কৰিলে এগৰাকী মহিলাই। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং কুমাৰ গাঁৱৰ এই মহিলাগৰাকীৰ নাম কল্পনা কলিতা। চাওক, গুৰুজনাৰ অপূৰ্ব সৃষ্টি গুণমালাক 6 মিটাৰ কাপোৰত হাতেৰে চিলাই কৰি সম্পূৰ্ণ কৰিলে। বছৰজোৰা কষ্টৰ অন্তত তৈয়াৰ কৰিলে গুণমালা। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা কল্পনা কলিতাৰ লক্ষ্য শীঘ্ৰেই পবিত্ৰ গীতাক কাপোৰত হাতেৰে চিলাই কৰি লিপিবদ্ধ কৰিব। মই শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত গুণমালা পুথিখন মানে হাতেৰে চেইন চিলাইৰে কাপোৰত কৰিছোঁ। কাপোৰ 6 মিটাৰ আৰু এইখন কৰোঁতে মোৰ এবছৰেই লাগিছে সম্পূৰ্ণ। 2023 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 2024 চনৰ 18 মে'ত শেষ হৈছে। আৰু কেমেৰা পাৰ্চন প্ৰাঞ্জলৰ সৈতে মঙলদৈৰ পৰা মুকুট ৰাজ শৰ্মা আৰু আমগুৰিৰ পৰা বাসৱ ৰাজ বৰুৱা, নিউজ লাইভ।